গুৱাহাটীত উৰি আছে 100 কোটি টকাৰ জাল নোট আৰক্ষীৰ জেৰাত বিস্ফোৰক স্বীকাৰোক্তি জাল নোট সৰবৰাহকাৰীৰ লখিমপুৰৰ বঙালমাৰাৰ পৰা চলে বৃহৎ জাল নোটৰ সিন্ডিকেট সৰবৰাহকাৰী অজয় বিশ্বকৰ্মাৰ স্বীকাৰোক্তিক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে সাহিদ ওৰফে ইছমাইল আলী আৰু পত্নীৰ নেতৃত্বত চলে জাল নোটৰ সৰবৰাহ কটাবাৰীত থাকি গুৱাহাটীত মেলিছে জাল নোটৰ এই বেহা সাহিল আব্দুল গফুৰ আফসানুৰ ৰহমান চিন্ময় কলিতাই চলাইছে এই বেহা আৰক্ষীক মেনেজ কৰি চক্ৰটোৱে বেহা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে পুনৰবাৰ উল্লেখ কৰিছোঁ গুৱাহাটীত 100 কোটি টকাৰ এনেধৰণৰ জাল নোট আছে আৰক্ষীৰ জেৰাত এই বিস্ফোৰক স্বীকাৰোক্তি দিছে জাল নোট সৰবৰাহকাৰীয়ে লখিমপুৰৰ বঙালমৰাৰ পৰা চলে এই বৃহৎ জাল নোটৰ সিন্ডিকেট সৰবৰাহকাৰী অজয় বিশ্বকৰ্মাৰ স্বীকাৰোক্তিক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে সাহিল ওৰফে ইছমাইল আলী আৰু পত্নীয়ে এই জাল নোটৰ সৰবৰাহ কৰি আহিছে পত্নীৰ নেতৃত্বত এই জাল নোটৰ সৰবৰাহ চলিছে কটাবাৰীত থাকি গুৱাহাটীত মেলিছে জাল নোটৰ বেহা সাহিল আব্দুল গফুৰ আফসানুৰ ৰহমান চিন্ময় কলিতাই এই বেহা চলাই গৈছে দীৰ্ঘদিনৰ পৰা আৰক্ষীক মেনেজ কৰি চক্ৰটোৱে বেহা চলোৱাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে রহমান লখিমপুর মানে গোটেইকেইটা বঙালমাৰাৰ আৰু মুছলিম হয় চাগে এইটো আপোনালোকে টাইটেল চালে ডিকশ্যনেৰী চালে ওলাই যাব আফসানুৰ ৰহমান হয় হয় আব্দুল গফুৰ হয় হয় আব্দুল গফুৰ লালুকৰ ঘৰ আৰু চিন্ময় কলিতা তেওঁ থাৰ এখন আছে স্কৰ্পিঅ' আছে এনেকৈ বাহনৰ ভাড়া দিয়ে এইটো ডাঙৰ কাৰবাৰ চলি আছে গুৱাহাটীত ডাঙৰ কাৰবাৰ নিৰ্দোষী মানুহ বহুত সোমাইছে তুমি কি নিৰ্দোষী নেকি মই নিৰ্দোষী কোৰ্টে আদালতে জাজ কৰিব এইটো নহয় নহয় আগতে STF-এ ধৰিলে তোমাক বশিষ্ঠই ধৰিছিল আৰু এৰে জ্বলা নাই আপোনাক কোনে দিছিলে পইচাখিনি গম নাপাওঁ পইচা দেখাই নাই তাৰপৰা গাড়ীত উদ্ধাৰ হৈছে আপোনাৰ গাড়ীত কেনেকৈ পইচা উদ্ধাৰ হ'ল মই গম নাপাওঁ কৰ্মকাৰ আৰু এটা ক'ব লগা আছে মূল কথাটো কোৱা যে ক'ৰ পৰা চলি আছে বস্তুটো কি তাৰমানে গোটেই নেক্সাছটো বঙালমাৰাৰ পৰা চলে আৰু ইয়াৰ মেইন ৰেকেটটো চলাই আছে ইছলাম আলী ঘৰ গোৰেশ্বৰ কটাবাৰীত ঘৰ তেওঁৰ আছে ঠিক আছে আপোনালোকে গুৱাহাটীত কিমান টকা আছে এতিয়া কিমান টকা বহুত টকা ঘূৰি আছে চাগে ন জালত গুৱাহাটীত কিমান টকা ঘূৰি আছে এইটো ইছলাম আলী গোটেই ৰামৰাজ্য 100 কোটিৰ মালিক হ'ব CM ভিজিলেন্সে তদন্ত কৰক এইবিলাক চব কৰে চাহিলে ইছলাম আলী কটাবাৰী তুমি চাহিলে কৰে এইবিলাক আচ্ছা বঙালমাৰাই গোটেইবিলাক বঙালমাৰা নহয় এইটো কটাবাৰীৰ হয় ইছলাম আলী এইটো নাকাটাকে দিব এতিয়া অজয় কৰ্মকাৰ তোমাৰ নাম হয় মোৰ নাম ইয়াৰ পূৰ্বে কেইবাৰমান জেল গৈছা মই জেল যোৱা নাই ইছলাম আলী মিছা কথা কৈছা ছয়বাৰমান গৈছা নাই আচ্ছা গোটেই বঙালমাৰাৰ পৰা আহে ইছলাম আলী এতিয়া টকাটো 1 লাখত কিমান দিয়া হয় কেনেকুৱা 1 লাখ মই দেখাই নাই পইচা 3 লাখ দিয়া হয় কেনেকৈ দেখাই নাই মই 1 লাখত 3 লাখ নাকাটিব এইটো ইছলাম আলী এইটো জালুক বঙালমাৰাৰ পৰা আনে কোৱাচোন কোৱা কৰ্মকাৰ কোৱা কোনে আনিছিলে কটাবাৰী অৰিজিনেল ঘৰ গোৰেশ্বৰত তেওঁ 4খন গাড়ী ক'ৰ পৰা আহিলে মানে এইখন বঙালমাৰাৰ লগত লিংক আছে বঙালমাৰা টপ হিৰো তেওঁ আপুনি চাই আছে MD24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত